নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা খুব সহজ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এই ৰেচিপিটো বনাওঁতে মই এটা খুব ধুনীয়া সুন্দৰ ট্ৰিক ব্যৱহাৰ কৰিছোঁ, যিটোৰ দ্বাৰা এই চব্জিখন বৰ সুন্দৰ হৈ পৰিছে খাবৰ কাৰণে। তো চাওঁচোন আহকচোন কেনেকৈ বনাইছোঁ মই। এই চব্জিটো বনাওঁতে মোক লাগিব এফাল বন্ধাকবি। মই বন্ধাকবিৰ আধা অংশই লৈছোঁ আৰু লৈছোঁ বিনছ, যিহেতু বজাৰত এতিয়া খুব সহজলভ্য হিচাপে পোৱাই যায় বন্ধাকবি আৰু বিনছ। আৰু তাৰ লগে লগে মই লৈছোঁ পিঁয়াজ, আদা আৰু নহৰু। আৰু আলু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, মই আলুও লৈছোঁ। এয়া মই বন্ধাকবিখিনি সৰু সৰুকৈ কাটি ল'লোঁ, বহুত বেছি সৰুও কৰা নাই। আৰু বিনছখিনিও মই তেনেকৈ কাটি লৈছোঁ, বহুত বেছি ডাঙৰো নহয় সৰুও নহয়। এই ৰেচিপিটো বনাবৰ কাৰণে খুব সহজ, এতিয়া বজাৰত সহজভাৱেই পোৱা যায়, গতিকে ভাল পাব আপোনালোকে ৰেচিপিটো বনাই। তো চাওঁচোন, এয়া হৈছে মই এখন এয়া চেকনি মই লৈ লৈছোঁ, তাতে মই পিঁয়াজকেইটা কাটি ল'ম। পিঁয়াজকেইটা কাটি আটাইকেইটা পিঁয়াজেই মই কাটি ল'ম। কাটি পেলাই মই এতিয়া এইখিনি কি কৰিম মই আপোনালোকক দেখাই আছোঁ। এয়া মই গেছটো জ্বলাই ল'লোঁ। গেছটো জ্বলাই মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এইটো কাৰণেই দিছোঁ যাতে ইয়াত এটা স্মকি ফ্লেভাৰ আহে। স্মকি ফ্লেভাৰ আমি সকলোৱে ভাল পাওঁ, হয়নে? তো এইটোৱে হৈছে চিক্ৰেট। মই কৈছিলোঁ যে এটা মই চিক্ৰেট লৈ আহিছোঁ। এই চিক্ৰেটটোৰ কাৰণেই এই চব্জিখন খাবলৈ বৰ সোৱাদ লাগিব। আৰু এই পিঁয়াজখিনি মই এতিয়া পিচি ল'ম। লগতে দিছোঁ আদা নহৰু কেইটামান, আৰু আদাখিনি মই দি দিছোঁ। আৰু এয়া হৈছে জলকীয়া কেইটাও মই পুৰি ল'ম। পুৰি লোৱাৰ পাছত ইয়াৰ সোৱাদটোৱে বেলেগ হৈ যায়। আমি এনেকৈ কেঁচাকৈতো আমি খাওঁৱেই, কিন্তু পুৰি লোৱাৰ পাছত ইয়াৰ সোৱাদটো সঁচাকৈয়ে বৰ সোৱাদযুক্ত হৈ যায়। তো ইয়াৰ লগতে দিছোঁ মই অকণমান পানী, যাতে মিক্সিত সহজে ঘূৰিব পাৰে। এতিয়া মই এইখিনি পিচি ল'ম। আনফালে মই কেৰাহীত অকণমান তেল দি ল'লোঁ। মিঠাতেলেই মই ইউজ কৰিছোঁ, আৰু বহুত বেছি মিঠাতেল মই ব্যৱহাৰ নকৰোঁ। এয়া মই দিলোঁ জিৰা। এয়া কাটি থোৱা মই আলুকেইটা দি দিলোঁ। মই ইয়াত পিঁয়াজ, আদা, নহৰু প্ৰথম অৱস্থাত একো নিদিওঁ। চাই যাওক মই কেনেকৈ বনাই আছোঁ। অকণমান জিৰাই দিলোঁ, তাতকৈ বেলেগ একো দিয়া নাই। আৰু সোৱাদ অনুযায়ী এতিয়া মই নিমখ দিম। আৰু অকণমান হালধি। এতিয়া মই লৰাই দিম। আলুকেইটা মই বনাওঁতে ইয়াত কোনো ঢাকনি ব্যৱহাৰ নকৰোঁ। ঢাকনি দি দিলে ফুল কুক হৈ যাব, সেইকাৰণে খাবলৈ ভাল নহ'ব। আৰু ইয়াত মই পিঁয়াজ কেইটামান মই ৰাখি থৈছিলোঁ, যিটো পুৰা পিঁয়াজখিনি মই পিঁয়াজ পুৰিছিলোঁ, সেইখিনি ইয়াত দিবৰ কাৰণে অলপমান মই বচাই থ'লোঁ। বাকীখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। আনফালে মই এয়া মছলা লৈছোঁ। মছলাৰ ভিতৰত এয়া হৈছে আজৱাইন, এয়া হৈছে মেথি গুটি, জিৰা আৰু এয়া ধনিয়া গুটি। এইখিনি মই এতিয়া ৰোষ্ট কৰি ল'ম। 1 মিনিটমান ৰোষ্ট কৰিয়ে মই এইখিনি পিচি ল'ম ভালদৰে। এয়া আলু অলৰেডি আধা সিজিছেই, সেইকাৰণে মই ইয়াতে এতিয়া এই বিনছখিনি মই দি দিম। বিনছখিনি আটাইখিনি মই দি দিম। এই চব্জিটো মই বনাওঁতে আলুটো অলৰেডি সিজি যাব, কিন্তু বিনছ, বন্ধাকবি আটাইখিনি চব্জি মই আধা সিজাকৈ ৰাখি দিম। কাৰণ এই চব্জিটো আমি চব্জি খাওঁতে ফুল কুক কৰিব নালাগে, স্বাস্থ্যজনিত নহয়। সেইকাৰণে আমি যদি ফুল কুক কৰিয়ে খাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণে ইমান উপকাৰীও নহয়। সেইকাৰণে যিমান পাৰোঁ আমি যিবোৰ চব্জি আমি খাওঁ, মই নিমখ দিছোঁ অলপমান সোৱাদ অনুযায়ী। যিবোৰ চব্জি আমি খাওঁ সেইবোৰ আমি পৰাপক্ষত আধা কেঁচাকৈ খাবলৈ চেষ্টা কৰিব লাগে। তো এতিয়া মই অকণমান মছলা দিম, যি মই মছলা ৰোষ্ট কৰিছিলোঁ। তাৰ মছলা 1-1.5 চামুচমান মই দি দিছোঁ। আপোনাৰ সোৱাদ অনুযায়ী আপুনি মছলা ব্যৱহাৰ কৰিব পাৰে। মই বাহিৰৰ মছলা ব্যৱহাৰ নকৰোঁ, মই ঘৰতেই মছলা বনাওঁ। যিহেতু বাহিৰত ইমান
বিভিন্ন ধৰণৰ বেলেগ বস্তু ব্যৱহাৰ কৰা হয় মছলাত, সেইকাৰণে মই ব্যৱহাৰ নকৰোঁ। আৰু এয়া হৈছে বন্ধাকবিখিনিও মই ইয়াতে দি দিছোঁ, যিহেতু বিনছখিনি অলৰেডি আধা সিজিছেই অলপমান। তো এই বন্ধাকবিখিনি সিজোতে বেছি টাইম নালাগেই, সেইকাৰণে মই অৱশেষত দিছোঁ। এতিয়া এনেকৈ মই লৰাম ভালদৰে, কিন্তু মই ইয়াতে কোনো ঢাকন ব্যৱহাৰ কৰা নাই। আপোনালোকে এবাৰ বনাই চাবচোন ঢাকন নোহোৱাকৈ, বৰ ভাল লাগিব। এতিয়া মই ইয়াত দিম মোৰ চিক্ৰেট ইনগ্ৰেডিয়েণ্টটো, যিটো মই আপোনালোকক কৈছিলোঁ। সেইটোৱে হৈছে যিটো মই পিঁয়াজটো পিচিছিলোঁ, সেই পিঁয়াজটো পিচি মই ইয়াত অলপমান দি দিছোঁ। আৰু এই পেষ্টটো আপোনালোকে পূৰা পিঁয়াজটো আপোনালোকে চাটনি হিচাপেও ব্যৱহাৰ কৰিব পাৰে, বৰ ভাল লাগে খাই পেলাই। আপোনালোকে খাই চাবচোন একবাৰ। মই অলপমান খাবৰ কাৰণেও চাটনিৰ কাৰণে ৰাখি দিছোঁ, আৰু অলপমান বাকীখিনি যিখিনি আছে মই ইয়াতে দি দিছোঁ। তো এনেকৈ মই এতিয়া অলপমান লৰাই পেলাই এতিয়া ঢাকন নোহোৱাকৈ মই ৰাখি দিম। বন্ধাকবি সিজোতে যিহেতু বেছি টাইম নালাগেই, নহয় জানো? এই চব্জিটো সঁচাকৈ খুব স্বাস্থ্যজনিত হয়। আমি যিহেতু মাছ মাংস আজিকালি প্ৰত্যেক মানুহে খায়েই, ভালো পায়, একো নহ'লেও কিবা এটা নহ'লে ভাল নালাগে, নহয়নে? কিন্তু এনেকৈ যদি চব্জি এখন আমি বনাওঁ, দালি অলপ বনাওঁ, এনেকৈ চব্জি চালাড কিবা চাটনি কিবা যদি হৈ যায়, আৰামছে আমি ভাতকেইটা সোমাই যায়। আপোনালোকে বনাই চাবচোন, এনেকৈ খাই চাব। সঁচাকৈ মই যদি কৈছোঁ যে হয় কৈছিলে সঁচাকৈ। এয়া অকণমান মই নিমখ আৰু অকণমান দিলোঁ। তো এনেকৈ মাছ মাংস নোহোৱাকৈও এনেকৈও আমি ধুনীয়াকৈ আহাৰখিনি আমি খাব পাৰোঁ। ল'ৰা ছোৱালীয়ে যিহেতু আজিকালি মাছ মাংস নহ'লে, কণী কোণা নহ'লে, নহয় জানো, আজিকালি খাবলৈ বেয়াই পায়। তো সেইকাৰণে এনেকৈয়ে বনাবলৈ চেষ্টা কৰোঁ, যাতে ল'ৰা ছোৱালীয়েও খাব পাৰে। এয়া অৱশেষত মই আৰু কেইটামান কেঁচা জলকীয়াও দি দিলোঁ। কেঁচা জলকীয়াও মই অলপ হাফ কুকেই কৰিম। হাফ কুক কৰাৰ পাছতে মই এনেকৈ ৰাখি দিম। বাছ মোৰ ৰেচিপিটো অলমষ্ট হৈছেই, সিজিছেই। এয়া মোৰ ৰেচিপি এতিয়া অলৰেডি হৈ গৈছে। এতিয়া মই প্লেটিং কৰি আছোঁ। খুব ধুনীয়াকৈ এটা এটাকৈ প্ৰতিটো চব্জি ধুনীয়াকৈ এটা এটাকৈ হৈ গৈছে। চাওকচোন দেখাত কেনেকুৱা লাগিছে বাৰু। মোক কিন্তু দেখাটো ভাল লাগিছে আৰু খাইটো সঁচাকৈয়ে ভাল লাগিব। আৰু ৰেচিপিটো ভাল পালে মোক মেছেজ কৰিবলৈ নাপাহৰিব। আৰু যদি ভাল লাগে শ্বেয়াৰো কৰিব পাৰে। আজিলৈ আহোঁ, বাই বাই।